শৰৎ মানে উৎসৱ দুৰ্গা পূজা লক্ষী পূজা কাতি বিহু কালী পূজাৰ পিছত এতিয়া ৰাজ্যত ৰাসৰ প্ৰস্তুতি শিশু কিশোৰী যুৱতী সকলো ব্যস্ত ৰাসৰ আখৰাত কলিয়াবৰ ঢকুৱাখানাত ৰাসৰ এতিয়া প্ৰস্তুতি তুংগত এয়া ঢকুৱাখানাৰ প্ৰস্তুতি ঢকুৱাখানাৰ পুবেৰুণ সংঘৰ সৌজন্যত ২৭তম ৰাসলীলাৰ দুদিনীয়াকৈ আয়োজন চলিছে এই বৰ্ষৰ ৰাস মহোৎসৱৰ বিশেষ আকৰ্ষণ অভিনেত্ৰী গায়ত্ৰী মহন্ত আৰু এইবাৰ আমি অসমৰ বোলছবি জগতৰ মোহময়ী অভিনেত্ৰী গায়ত্ৰী মহন্তক আমি আমন্ত্ৰণ জনাইছোঁ আৰু এসপ্তাহৰ আগতে আহি পোৱাৰ কথা প্ৰতিশ্ৰুতি আমাক দিছে এয়া কলিয়াবৰৰ ৰাস ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে কলিয়াবৰতো ৰাসৰ আখৰা চলিছে এইদৰে কণ কণ শিশু কিশোৰ যুৱতীসকল আখৰাত ব্যস্ত বৰ সুন্দৰ প্ৰস্তুতি আইসকলৰ যি আগ্ৰহ গুৰুজনাৰ কৃষ্টিৰ প্ৰতি ভগৱন্তৰ লীলাযাত্ৰাৰ প্ৰতি যি আগ্ৰহ সঁচাকৈ প্ৰশংসনীয় 12 নৱেম্বৰত অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ যাৰ বাবে এনেদৰে এতিয়া খোল তালৰ প্ৰতিধ্বনি আৰু শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত হৈছে ৰাজ্যৰ বিভিন্ন অঞ্চল কলিয়াবৰৰ পৰা নৃপেন কিউট ঢকুৱাখানাৰ পৰা লিখন গগৈ ৰিপৰ্ট প্ৰাগ নিউজ